শিল্পীলৈ জন্মদিনৰ প্ৰাক্ষণত মৰম আৰু শ্ৰদ্ধাঞ্জলি জনাই যোৰহাটত অনুষ্ঠিত হ'ল বিশেষ অনুষ্ঠান। যোৰহাট নগৰৰ আকাশ বতাহ গুঞ্জৰিত হৈ পৰিল দিহানামৰ ধ্বনিৰে। প্ৰাণৰো আপোন জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে যোৰহাট ষ্টেডিয়ামত দেওবাৰে ৫,০০০ আয়তীয়ে একেলগে পৰিৱেশন কৰিলে দিহানা। যোৰহাট ষ্টেডিয়ামত দিহানামৰ মহা সন্মিলনৰ জৰিয়তে মৰমৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদিলে ৫ সহস্ৰাধিক শিল্পী। হেপা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠানটো। অসম সত্ৰ মহাসভা, অসম বৈদিক বৈষ্ণৱ মহাসভাৰ বিষয়ববীয়াসকলেও সহযোগিতা আগবঢ়ায় এই অনুষ্ঠানটো। আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শক্তি, জাতিৰ শক্তি, সংস্কৃতিৰ ভোটাতৰা, সকলোৰে মৰমৰ হৃদয়ৰ জুবিন গাৰ্গ ডাঙৰীয়া পৰলোক প্ৰাপ্তি হ'ল। তেখেতৰ পুণ্যাত্মাৰ সদ্গতিৰ অৰ্থে আজি যোৰহাট ষ্টেডিয়াম এই খেলপথাৰ প্ৰাংগণত হেঁপাহে আজি দিহানাম মহাসন্মিলনৰ জৰিয়তে তেখেতৰ পুণ্যাত্মাৰ চিৰশান্তিৰ কামনাৰ অৰ্থে যি শ্ৰদ্ধাঞ্জলি জনাইছে, আমি সকলোকে এই চেগতে তেৰাৰ পুণ্যাত্মা সদ্গতি হওক, আত্মা সদ্গতি হওক। দিহানামৰ এই মহাসন্মিলনতে জুবিন গাৰ্গক লৈ আয়তীসকলে পৰিৱেশন কৰে এটি দিহানাম। এনেদৰেই জনতাৰ শিল্পীলৈ শিল্পৰ মাধ্যমেৰে হিয়া উজাৰি শ্ৰদ্ধা মৰম যাচিছে অনুৰাগীসকলে। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও গীতৰ মাজেৰে শিল্পকৰ্মৰ জৰিয়তে প্ৰতিজন অসমীয়াৰ মাজত জীয়াই থাকিব জুবিন নামৰ সেই সাগৰ সমসত্তা। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।